নমস্কাৰ ই বৰ্ণমালালী সকলোকে স্বাগতম জনাইছো আজি আমি আসাম হিষ্ট্ৰী খুবেই এটি ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম আৰু হেডি হৈছে বাৰ্মান ডাইনেষ্টি ইতিমধ্যে আগৰ ভিডিঅ'টিত আমি দানৱা ডাইনেষ্টি আৰু ভৌমা ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিছো আৰু আপোনালোকে যদি এই ভিডিঅ'টি চোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে চাব পাৰিব ফাৰ্স্ট কোৱেশ্চনটি লৈছো বাৰ্মান ডাইনেষ্টিৰ ওপৰত which is the first historical dynasty of Kamrupa kingdom ইয়াত সুধিছে যে কামৰূপ সাম্ৰাজ্যৰ প্ৰথমটি যেটো ৰাজবংশ আছিল হেতু কি আছিল এ দানৱা ডাইনেষ্টি বি বাৰ্মান ডাইনেষ্টি সি সালস্তম্ভ ডাইনেষ্টি আৰু ডি গুপ্তা ডাইনেষ্টি আৰু ইয়াত কৈছে হিষ্টৰিকেল ডাইনেষ্টি বুলি যেহেতু আমাক সুধিছে যে প্ৰথম এনেকুৱা এটা ৰাজবংশ যাৰ কোনো হিষ্টৰিকেল ৰেফাৰেন্স আছে যে তেওঁলোকে যে হসাকৈ ৰাজত্ব কৰিছিল তাৰ যাতে প্ৰমাণ বা কিছু তথ্য পোৱা গৈছে তেনেকুৱা এটা ডাইনেষ্টিৰ কথা আমাক সুধিছে ইয়াৰ আগতে আমি যেটো পঢ়িছিলো যে দানৱা ডাইনেষ্টি আৰু ভৌমা ডাইনেষ্টি তেওঁলোক আসলে মাইথলজিক্যাল কিছুমান ৰুলাৰ্ছ আছিল তেওঁলোকৰ বিষয়ে কোনো হিষ্টৰিকেল এভিডেন্স তেনেকৈ পোৱা নাযায় কিন্তু এইটো কৈছে আমাক হিষ্টৰিকেল ডাইনেষ্টি বুলি আৰু ইয়াৰ এনসাৰটি হ'ব বি বাৰ্মান ডাইনেষ্টি আৰু বাৰ্মান ডাইনেষ্টি আছিল কামৰূপ সাম্ৰাজ্যৰ প্ৰথমটো শাসন কৰা ডাইনেষ্টি Next question. The founder of the Burman dynasty was A. Pushya Burman, B. Bhaskar Burman, C. Bishyasingha, D. Samudragupta. আৰু Burman dynasty আসলতে কোনে প্ৰতিষ্ঠা কৰিছিল কামৰূপ সাম্ৰাজ্যত আৰু তাৰ এনসাৰটি হৈছে A. Pushya Burman. Pushya Burman আসলতে Burman dynasty প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ ৰাজত্বকাল আছিল 350 পৰা 374 CE লৈকে আৰু যেটো বাৰ্মান ডাইনেষ্টিৰ কথা আমি কৈ আছো বাৰ্মান ডাইনেষ্টিৰ শাসনকাল আছিল 350 to 650 CE লৈকে অৰ্থাৎ তেওঁলোকে 300 বছৰ কামৰূপ সাম্ৰাজ্যত বাৰ্মান ডাইনেষ্টিয়ে ৰাজত্ব কৰিছিল আৰু এটো কামৰূপ সাম্ৰাজ্যৰ এটা খুবেই ইম্পৰ্টেন্ট ডাইনেষ্টি হয় বাৰ্মান ডাইনেষ্টি Next question Burman dynasty was preceded by which legendary dynasty ইয়াত সুধিছে যে Burman dynasty যেটো আগৰ ডাইনেষ্টি আছিল হেতু কি আছিল A Salastambha dynasty B Bhauma dynasty C Gupta dynasty আৰু D Danava dynasty এতিয়া আমি জানো যে Danava dynasty আৰু Bhauma dynasty কেতিয়া শাসন কৰিছিল আমি গম পাইছো এতিয়া আমাক কৈছে যে Burman dynasty আগৰ ডাইনেষ্টি কি আছিল আসলতে Bhauma dynasty যেটো নৰকাসুৰে স্থাপন কৰিছিল আৰু তাৰ পিছত নৰকাসুৰৰ পিছত ভগদত্ত ৰজা হল ভগদত্তৰ পিছত বজ্ৰদত্ত ৰজা হল আৰু বজ্ৰদত্তৰ লগতে আসলতে কি হৈছিল ভৌমা ডাইনেষ্টিৰ অন্ত পৰিছিল আৰু সেই ভৌমা ডাইনেষ্টিৰ পিছত প্ৰায় 3000 বছৰ পিছতহে আসলতে কামৰূপত বাৰ্মান ডাইনেষ্টিৰ শাসনৰ কথা গম পোৱা গৈছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব বি ভৌমা ডাইনেষ্টি অৰ আসুৰা ডাইনেষ্টি Next question Burman dynasty was followed by এটা কৈছে যে Burman dynasty পিছৰ বংশটি কি আছিল A Mlesa dynasty B Gupta dynasty C Pala dynasty আৰু D none of the above আৰু Burman dynasty পিছত যেটো dynasty আহিছিল হেতু হৈছে Mlesa dynasty আৰু ইয়াক কোনে স্থাপন কৰিছিল founded by Salastambha নামৰ এজন ৰজাই আসলতে Mlesa dynasty টো Burman dynasty পিছত স্থাপন কৰিছিল কামৰূপ কিংডমত Next question Which inscription tell us about the beginning of ancient Assam in the 4th century with the Kamrup kingdom ইয়াত কৈছে যে তলত উল্লেখ কৰা কোনটো ইনস্ক্ৰিপচন বা শিলালিপিয়ে আমাক কয় যে 4 শতিকাত আসলতে কামৰূপ সাম্ৰাজ্যৰ দ্বাৰাই প্ৰাচীন অসমৰ আৰম্ভণি হৈছিল বুলি The options samudia আছে A Garuda pillar B Allahabad pillar of Samudragupta C Sanchi stone inscription আৰু D Nalanda inscription আৰু ইয়াৰ correct answer টি হ'ব B Allahabad pillar of Samudragupta Allahabad pillar of Samudragupta এটা খুবেই ইম্পৰ্টেন্ট এটা কোৱেশ্চন হ'ব পাৰে বাৰ্মান ডাইনেষ্টিৰ ওপৰত কাৰণ এই এলাহাবাদ পিলাৰ যেটো আছে আসলতে এটো এলাহাবাদ প্ৰশস্তি বুলি কোৱা হয় অসমীয়াত আৰু হেতু আসলতে নিৰ্মাণ কৰিছিল কিং অশোকাই নিৰ্মাণ কৰাৰ পিছত যেতিয়া Samudragupta নামৰ এজন ৰজা
গুপ্তা বংশৰ তেওঁ ৰজা আছিলে এজন নৰ্থ ইণ্ডিয়ান কিং তেওঁ কি কৰিছিলে এই এলাহাবাদ পিলাৰত তেওঁৰ কিছুমান ইনস্ক্ৰিপশ্যন কৰোৱাইছিলে তেওঁ শিলালিপি কিছুমান কৰোৱাইছিলে আৰু সেই শিলালিপিবিলাক আচলতে কম্প'জ কোনে কৰিছিলে হৰি সেনাই কৰিছিলে হি ৱাজ এ পয়েট ইন দ্য কোৰ্ট অফ সমুদ্ৰগুপ্ত আৰু হৰি সেনা নামৰ পয়েটে আচলতে সেইবোৰ কম্প'জ কৰিছিলে আৰু তাৰ লেংগুৱেজটো আছিলে ক্লাছিকেল সংস্কৃত আৰু সেই শিলালিপিবোৰত কি কৰিছে তেওঁলোকে যিবোৰ সমুদ্ৰগুপ্তৰ বা গুপ্তা বংশৰ যিবিলাক পলিটিকেল আৰু মিলিটাৰী যিবোৰ এচিভমেণ্ট আছিলে সেইবিলাক তেওঁলোকে তাতে লিখিছিলে আৰু তাৰ লগে লগে এলাহাবাদ যিটো পিলাৰ আছে তাৰ লগত কামৰূপা কিংডমৰ এইটোৱে ৰিলেশ্যন যে এলাহাবাদ পিলাৰৰ পৰাই আচলতে এইটো গম পোৱা যায় যে কামৰূপ কিংডমে কি কৰিছিলে 4th চেঞ্চুৰীত আচলতে এনচিয়েণ্ট আছামৰ বিগিনিং কৰিছিলে তেওঁলোকে ষ্টাৰ্ট কৰিছিলে আৰু সেইকাৰণে এলাহাবাদ পিলাৰ কামৰূপ কিংডমৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট টপিক হয় নেক্সট কুৱেশ্যন দ্য বাৰ্মান ডাইনেষ্টি ৰুলড ডিউৰিং হুইচ পিৰিয়ড ইয়াতে সুধিছে যে বাৰ্মান ৰাজবংশটোৱে কোনটো কালত ৰাজত্ব কৰিছিলে এ 150 to 250 CE বি 350 to 650 CE চি 455 to 695 CE আৰু ডি 700 to 900 CE আৰু ইয়াৰ কাৰেক্ট এনচাৰটি হৈছে বি 350 to 650 CE তেওঁলোকে 300 বছৰ ৰাজত্ব কৰিছিলে কামৰূপত নেক্সট কুৱেশ্যন which one of the following was where the official language of Burman dynasty আৰু Burman dynasty তেওঁলোকে অফিচিয়েল লেংগুৱেজ হিচাপে কোনটো বা কোনবোৰ ভাষা ব্যৱহাৰ কৰিছিলে এ সংস্কৃত বি কামৰূপী প্ৰাকৃত চি পালি ডি সংস্কৃত এণ্ড কামৰূপী প্ৰাকৃত আৰু তেওঁলোকে ব্যৱহাৰ কৰিছিলে ডি সংস্কৃত এণ্ড কামৰূপী প্ৰাকৃত এই দুয়োটা ভাষা তেওঁলোকে অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰিছিলে নেক্সট কুৱেশ্যন which king performed the Ashwamedha Yagna to prove imperial sovereignty from Gupta Empire ইয়াত কৈছে যে কোনজন ৰজাই অশ্বমেধ যজ্ঞ পাতিছিলে আৰু এইটো প্ৰুফ কৰিবৰ কাৰণে যে তেওঁলোকৰ স্বাধীনতা বা তেওঁলোকে আজাদ বুলি প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে গুপ্তা বংশৰ পৰা আচলতে স্বাধীন হোৱা বুলি প্ৰমাণ কৰিবৰ কাৰণে অশ্বমেধ যজ্ঞ পাতিছিলে আৰু অপশ্যনসমূহ দিয়া আছে সমুদ্ৰ বৰ্মন বি বালা বৰ্মন চি মহেন্দ্ৰ বৰ্মন আৰু ডি ভাস্কৰ বৰ্মন আৰু এই যজ্ঞটো পাতিছিলে কোনে এনচাৰ ইজ চি মহেন্দ্ৰ বৰ্মনে আচলতে বৰ্মন ডাইনেষ্টিৰ যিজন মহেন্দ্ৰ বৰ্মন আছে তেওঁৱে পোনপ্ৰথমতে অশ্বমেধ যজ্ঞ পাতিছিলে আৰু অশ্বমেধ যজ্ঞৰ কথা আপোনালোকে নিশ্চয় শুনিছে আচলতে পুষ্য বৰ্মনৰ পৰা মহেন্দ্ৰ বৰ্মনলৈকে যিকেইজন ৰজা আছিলে তেওঁলোকে আচলতে গুপ্তা বংশৰ আচলতে তেওঁলোকে তলতীয়া হৈ পেলাইহে আচলতে শাসন চলাই আছিলে আৰু তাৰপিছত যেতিয়া মহেন্দ্ৰ বৰ্মন শাসনলৈ আহিলে তেওঁ কি কৰিলে তেওঁ অশ্বমেধ যজ্ঞ পাতিলে আৰু এই অশ্বমেধ যজ্ঞত কি কৰা যায় সাধাৰণতে ঘোঁৰা কিছুমান সৈন্যৰ লগত ঘোঁৰা আচলতে এৰি দিয়া যায় আৰু ঘোঁৰাটোৱে কি কৰে ঘোঁৰাটো আচলতে যিমান দূৰ যাব পাৰি সিমান দূৰ গৈ থাকিব আৰু সিমানখনে সাম্ৰাজ্য ঘোঁৰাটোৱে কাভাৰ কৰিব আৰু তাক যদি ৰাস্তাত কোনো বাধা নিদিয়ে বা ৰাস্তাত কোনোবা আন ৰজাই যদি তেওঁৰ লগত যুদ্ধ কৰি পেলাই ঘোঁৰাটোক বাধা দিব নোৱাৰে তাৰপিছত সেই ঘোঁৰাটো কি হ'ব আকৌ উভতি আহিব উভতি অহাৰ পিছত তেওঁক আচলতে যিখিনি সাম্ৰাজ্য ঘোঁৰাটোৱে দখল কৰি আহিলে সেইখিনি সেই ৰজাজনৰ হৈ যায় আৰু তাৰপিছত সেই ঘোঁৰাটোক কি কৰা যায় এটা যজ্ঞ পাতি পেলাই তাতে তাক এনিমেল ছেক্ৰিফাইচ কৰা হয় বা বলি দিয়া হয় আৰু তেনেকুৱা আছিলে অশ্বমেধ যজ্ঞ আৰু তেনেকুৱা যজ্ঞটো পাতিছিলে মহেন্দ্ৰ বৰ্মনে এইটো প্ৰমাণ কৰিবৰ কাৰণে যে তেওঁ আৰু কি হয় গুপ্তা বংশৰ তলত আৰু তেওঁ আচলতে শাসন নকৰে সেইটো তেওঁ প্ৰমাণ কৰিছিলে এই অশ্বমেধ যজ্ঞ পাতি পেলাই নেক্সট কুৱেশ্যন which one of the following is not true about মহেন্দ্ৰ বৰ্মন ইয়াত কোৱা হৈছে যে তলত দিয়াবোৰৰ ভিতৰত কোনটো মহেন্দ্ৰ বৰ্মনৰ বিষয়ে সঁচা নহয় এ মহেন্দ্ৰ বৰ্মন ruled for the period 470 to 494 AD ইয়াত কৈছে যে মহেন্দ্ৰ বৰ্মনে 470 পৰা 494 লৈকে তেওঁ কি কৰিছিলে শাসন কৰিছিলে বি মহেন্দ্ৰ বৰ্মন মাষ্টাৰ্ড হিজ সেল্ফ ইয়াত কোৱা হৈছে যে মহেন্দ্ৰ বৰ্মনে তেওঁ নিজকে আচলতে কণ্ট্ৰোল কৰিব পাৰিছিলে সেল্ফ কণ্ট্ৰোল বা আত্মসংযম কৰিব পাৰিছিলে নেক্সট মহেন্দ্ৰ বৰ্মন was well versed in the principles of philosophy ইয়াত কৈছে যে মহেন্দ্ৰ বৰ্মন আচলতে
দৰ্শনৰ যিবোৰ নীতি আছে তাত খুব তেওঁলোক পাৰ্গত আছিলে নেক্সট কৈছে মহেন্দ্ৰ বৰ্মন patronized Buddhism in his court আৰু ইয়াতে কৈছে যে মহেন্দ্ৰ বৰ্মনে আচলতে তেওঁৰ যেটো ৰাজপ্ৰাসাদ আছিলে তাতে তেওঁ বুদ্ধ ধৰ্মক পৃষ্ঠপোষকতা কৰিছিলে আৰু আচলতে ওপৰৰ A B C এই তিনিটা সঁচা হয় কিন্তু অপচন D টো আচলতে not true সেইকাৰণে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব মহেন্দ্ৰ বৰ্মন patronized Buddhism in his court কাৰণ মহেন্দ্ৰ বৰ্মনে যে আচলতে বুদ্ধ ধৰ্মক পৃষ্ঠপোষকতা কৰিছিলে বা পেট্ৰনাইজ কৰিছিলে তাৰ কোনো আচলতে প্ৰমাণ বা তথ্য পোৱা নাযায় নেক্সট কোৱেশ্চন which king of Burman dynasty was contemporary with Samudragupta of Gupta dynasty ইয়াত কোৱা হৈছে যে কুঞ্জন বৰ্মন বংশৰ ৰজা আচলতে গুপ্তা বংশৰ যিজন সমুদ্ৰগুপ্ত নামৰ ৰজা আছিলে তেওঁৰ লগত সমসাময়িক আছিলে A সমুদ্ৰ বৰ্মন B পুষ্য বৰ্মন C ভাস্কৰ বৰ্মন আৰু D বল বৰ্মন আৰু সমুদ্ৰগুপ্ত আচলতে গুপ্তা বংশৰ এজন অন্যতম ৰজা আছিলে আৰু তেওঁৰ সমসাময়িক ৰজা আছিলে বৰ্মন বংশৰ পুষ্য বৰ্মন যিজন ফাউণ্ডাৰ আছিলে বৰ্মন বংশৰ পুষ্য বৰ্মন তেওঁ আছিলে সমসাময়িক অফ Samudragupta. Next question. Bhaskar Burman was the son of Bhaskar Burman কাৰ পুত্ৰ আছিলে A Bhuti Burman B Mahendra Burman C Sthita Burman D Susthita Burman আৰু ইয়াৰ আনসাৰটি হৈছে answer is D Susthita Burman Bhaskar Burmanৰ পিতৃ আছিলে Susthita Burman mother আছিলে Shyama Devi আৰু brother আছিলে Supratisthita Burman আচলতে ভাস্কৰ বৰ্মনৰ যিজন ব্ৰাদাৰ আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন তেওঁ আচলতে ৰজা হৈয়ে তেওঁ কিছুদিন পিছতে ঢুকাই বেমাৰত পৰি পেলাই আৰু তাৰ পিছতে আচলতে ভাস্কৰ বৰ্মন ৰজা হ'বলগীয়া হয় নেক্সট কোৱেশ্চন which king of the Burman dynasty was known as Kumar Raja A Bhaskar Burman B Susthita Burman C Mahendra Burman আৰু D none of the above ইয়াত কোৱা হৈছে যে বৰ্মন বংশৰ কোনজন ৰজাক কুমাৰ ৰজা বুলি কোৱা হৈছিলে আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব A ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনে আছিলে কুমাৰ ৰজা অফ বৰ্মন বংশ কাৰণ কিয় তেওঁ আছিলে এজন অবিবাহিত আৰু তেওঁ কেতিয়াও বিয়া কৰা নাছিলে সেইকাৰণে তেওঁক কুমাৰ ৰজা বা কি বুলি কোৱা হয় কুমাৰৰ ৰজা বুলি কোৱা হৈছিলে আৰু যিহেতু তেওঁ এজন অবিবাহিত ৰজা আছিলে আৰু তেওঁৰ কোনো সতি সন্তান নাছিলে সেইকাৰণে আচলতে ভাস্কৰ বৰ্মনে যেতিয়া মৃত্যু মুখত পৰে তেতিয়াই বৰ্মন বংশৰো অন্ত পৰা বুলি কোৱা যায় নেক্সট কোৱেশ্চন who claimed that Burman dynasty had lineage with the ancient Bhoma dynasty of Narakasura ইয়াত কৈছে যে কোনে দাবী কৰিছিলে যে বৰ্মন বংশৰ আচলতে যেটো প্ৰাচীন ভৌমা ডাইনেষ্টি আছিল নৰকাসুৰৰ তেওঁলোকৰ লগত আচলতে এটা সম্পৰ্ক আছিলে বা বংশধৰ আছিলে বুলি কোনে দাবী কৰিছিলে A পুষ্য বৰ্মন B বল বৰ্মন C মহেন্দ্ৰ বৰ্মন আৰু D ভাস্কৰ বৰ্মন আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হৈছে D ভাস্কৰ বৰ্মন আৰু আচলতে এই কথাটোৰ প্ৰমাণ ক'ত পোৱা যায় দুবি নিধানপুৰ এই দুটা হৈছে কপাৰ প্লেট তাম্ৰলিপি আৰু হৰ্ষচৰিত নামৰ এখন গ্ৰন্থটো পোৱা যায় যে ভাস্কৰ বৰ্মনে আচলতে তেওঁ দাবী কৰিছিলে যে তেওঁলোকৰ মানে বংশধৰ হয় নৰকাসুৰে যেটো ভুনে ভৌমা ডাইনেষ্টি স্থাপন কৰিছিলে কিন্তু এই কথাটোৰ ওপৰত আচলতে বহুত গৱেষকে কয় যে ইয়াৰ কোনো আচলতে সত্য বুলি এটো প্ৰমাণ কৰিব নোৱাৰি কাৰণ বহুত ৰজাই কি কৰিছিলে যেহেতু নৰকাসুৰৰ আচলতে বিষ্ণুৰ অৱতাৰৰ পৰা তেওঁ জন্মগ্ৰহণ কৰা আৰু সেই কাৰণে আচলতে নৰকাসুৰৰ লগত বহু ৰজাই কি কৰিব খুজিছিলে তেওঁলোকৰ বংশধৰ বুলি দাবী কৰিব খুজিছিলে Next question. How many copper plates are there in the Dubi inscription? ইয়াত কৈছে যে দুবি নামৰ যেটো তাম্ৰলিপি আছে কপাৰ প্লেট আছে তাতে কিমানটা ইনস্ক্ৰিপশন পোৱা যায় A 3 B 5 C 6 আৰু D 8 আৰু ইয়াৰ আনসাৰটি হ'ব C 6 copper plates আৰু দুবিত 6খন আচলতে কপাৰ প্লেট পোৱা গৈছে বা তাম্ৰলিপি পোৱা গৈছে আৰু তাৰে এখন অলৰেডি উদ্ধাৰ কৰাৰ পিছতে হেতু ডিস্ট্ৰয় হৈ গৈছে বৰ্তমান 5খন আছে আৰু তাতে কি পোৱা গৈছিল সেই তাম্ৰলিপি কেখনত 76 verses in Sanskrit সংস্কৃতত লিখা কিছুমান কাব্য পোৱা গৈছিল discovered around the year 1950
আৰু পোৱা গৈছিলে এইটো 1950 চনত ক'ত পোৱা গৈছিলে নিয়াৰ শিৱা টেম্পল ইন ডুবি ভিলেজ পাঠশালা বৰপেটাৰ যিটো ডুবি ভিলেজ নামৰ এটা গাঁৱত পোৱা গৈছিলে এই কপাৰ প্লেট পোৱা গৈছিলে আৰু এই কপাৰ প্লেটটো কেতিয়াৰ আছিলে বৰ্মন ডাইনেষ্টিৰ আছিলে আৰু তাৰ পৰা আচলতে বৰ্মন ডাইনেষ্টিৰ বিষয়ে বহু কথা জানিব পাৰি নেক্সট কোৱেশ্চন Which inscription helps us to know about the land grants given to the Brahmins during the Burman rule? আৰু ইয়াতে সুধিছে যে তলত দিয়া কোনখন ইনস্ক্ৰিপশ্যন বা শিলালিপিয়ে আমাক জানিবলৈ দিয়ে যে বৰ্মনসকলৰ ৰাজত্বকালত আচলতে ব্ৰাহ্মণবিলাকক ভূমি দান কৰা হৈছিলে বা মাটি দান কৰা হৈছিলে অপশ্যনছ এ ডুবি কপাৰ প্লেট ডুবি তাম্ৰলিপি বি নিধানপুৰ কপাৰ প্লেট নিধানপুৰ তাম্ৰলিপি চি ক্লে চিল মাটিৰে বনোৱা চিল ডি কালিকা পুৰাণা আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব বি নিধানপুৰ কপাৰ প্লেট আৰু নিধানপুৰ কপাৰ প্লেট হৈছে আচলতে বৰ্মন বংশৰ ৰাজত্বকালৰ এখন কপাৰ প্লেট তাম্ৰলিপি যিটো কি কৰা হৈছিলে বাংলাদেশৰ সিলেট ডিস্ট্ৰিক্টত আৱিষ্কাৰ কৰা হৈছিলে পাঞ্চাখাণ্ডা নামৰ ঠাইত আৰু ইয়াৰটো আছিলে 1912ত আৰু এই নিধানপুৰ কপাৰ প্লেটত এইটো গম পোৱা যায় যে বৰ্মন ডাইনেষ্টিৰ ৰজাসকলে কি কৰিছিলে ব্ৰাহ্মণসকলক ভূমি দান কৰিছিলে আৰু এই নিধানপুৰ কপাৰ প্লেটৰ পৰা আচলতে বহু কথা আচলতে স্পেশালি ভাস্কৰ বৰ্মনৰ বিষয়ে বহু কথা নিধানপুৰ কপাৰ প্লেটত জানিব পাৰি আৰু এই নিধানপুৰ কপাৰ প্লেট আচলতে কিহত লিখা হৈছিলে সংস্কৃত ল্যাঙ্গুৱেজত লিখা হৈছিলে It contains more than 200 names of Downies. ইয়াত কোৱা হৈছে যে সেইখন তাম্ৰলিপিত আচলতে কি আছিলে প্ৰায় 200ৰো বেছি ব্ৰাহ্মণৰ নাম আছিলে যে কাক কাক তেওঁলোকে ভূমি দান কৰিছিলে তেওঁলোকৰ নামসমূহ তাতে লিখা আছিলে Next question Under which ruler the Kamrupa kingdom reached its zenith? ইয়াত কোৱা হৈছে যে কোনজন ৰজাৰ শাসনকালত কামৰূপ সাম্ৰাজ্যই আটাইতকৈ উচ্চ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছিলে এ মহেন্দ্ৰ বৰ্মন বি ভূতি বৰ্মন চি ভাস্কৰ বৰ্মন আৰু ডি বল্লভ বৰ্মন আৰু কামৰূপ সাম্ৰাজ্যৰ আচলতে আটাইতকৈ শক্তিশালী বা যিজন ৰজা আটাইতকৈ বেছি সাম্ৰাজ্য অধিকাৰ কৰিব পাৰিছিলে তেওঁ আছিলে চি ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনে আছিলে বৰ্মন ডাইনেষ্টিৰ বা কামৰূপ সাম্ৰাজ্যৰ এজন শ্ৰেষ্ঠ ৰজা আৰু তেওঁৰ ইয়াৰ অফ ৰুলিং আছিলে 600 to 650 CE আৰু তেৱে আছিলে বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা নেক্সট কোৱেশ্চন According to Kalhan's Rastaranggini Kamrupa princess Amrita Prabha married Prince Meghbahana of Kashmir she was the daughter of yet কৈছে যে according to Kalhana তেওঁৰ যিখন গ্ৰন্থ আছিলে ৰাষ্ট্ৰৰংগিনী সেইখন গ্ৰন্থত লিখা আছে যে কামৰূপৰ এগৰাকী ৰাজকুমাৰী অমৃত প্ৰভাই কাশ্মীৰৰ এগৰাকী ৰাজকুমাৰ মেঘবাহনৰ লগত বিবাহত আবদ্ধ হৈছিল আৰু এতিয়া সুধিছে যে অমৃত প্ৰভা আচলতে কাৰ জীয়ৰী আছিল এ সমুদ্ৰ বৰ্মন বি বালা বৰ্মন চি মহেন্দ্ৰ বৰ্মন আৰু ডি সুস্থিতা বৰ্মন আৰু অমৃত প্ৰভা আচলতে কাৰ জীয়ৰী আছিল Answer is B Bala Burman Bala Burmaনৰ জীয়ৰী আছিল অমৃত প্ৰভা আৰু গ্ৰেণ্ড ডটাৰ অফ সমুদ্ৰ বৰ্মন তেওঁ সমুদ্ৰ বৰ্মনৰ গ্ৰেণ্ড ডটাৰ আছিল আৰু অমৃত প্ৰভা আৰু মেঘবাহনৰ মাজত যেতিয়া বিবাহ হৈছিল তেতিয়া আচলতে কামৰূপা কিংডম আৰু যেটো কাশ্মীৰ কিংডম আছিল তেতিয়াৰ তেওঁলোকৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছিল আৰু মেঘবাহনা was ruler of Gananda dynasty মেঘবাহন আছিল গনান্দা ডাইনেষ্টিৰ এজন ৰাজকুমাৰ Next question Which of the following god goddess deity is mentioned in the Umachal rock inscription A Shiva B Parvati C Manasa D Balabhadra আৰু এইটো কোৱেশ্চনত সোধা হৈছে যে তলত দিয়াবোৰৰ কোনটো দেৱী বা দেৱতা আচলতে উমাচল যেটো শিলালিপি পোৱা গৈছে তাত উল্লেখ কৰা আছে পূজা কৰা আছিল মেনশন কৰা আছিল এটা কৈছে উল্লেখ কৰা আছিল আৰু ইয়াৰ আনসাৰটি হ'ব ডি বলভদ্ৰ
উমাচল ৰক ইনস্ক্ৰিপশ্যন উমাচল যেটো শিলালিপি হেতু আছিলে বৰ্মন ডাইনেষ্টিৰ এটা শিলালিপি আৰু হেতু কোনে নিৰ্মাণ কৰিছিলে built by সুৰেন্দ্ৰ বৰ্মন সুৰেন্দ্ৰ বৰ্মনে বনাইছিলে during 5th century 5 শতিকাত এটো বনাইছিলে আৰু এটো পিছত ডিস্কভাৰ কৰা গৈছিলে নীলাচল হিলত আৰু তাত যেটো ল্যাঙ্গুৱেজ তেওঁলোকে ইউজ কৰিছিলে হেতু আছিলে সংস্কৃত ল্যাঙ্গুৱেজ আৰু যেটো স্ক্ৰিপ্ট তেওঁলোকে ইউজ কৰিছিলে লিখিবৰ কাৰণে হেতু আছিলে ইষ্টাৰ্ণ গুপ্তা স্ক্ৰিপ্ট আৰু উমাচল ৰক ইনস্ক্ৰিপশ্যনৰ পৰা আচলতে বহুখিনি তথ্য পাব পাৰি about the Burman dynasty আৰু এটো আছিলে লাষ্ট কোৱেশ্চন about আজিৰ যেটো ভিডিও Burman dynasty ওপৰত আচলতে Burman dynasty ওপৰত বহুখিনি তথ্য জানিব লাগে আৰু ইয়াৰ পিছত মই আৰু এটা ভিডিও দিম Burman dynasty ওপৰত আৰু আশা কৰো ভিডিওটি চাই আপোনালোক উপকৃত হৈছে আৰু পিছলৈকে ভিডিওসমূহ চাই থাকিব তেনেহলে আজিলৈ ইমানতে আহিছো ভিডিওটি লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব Thank you.